মেঘালয়ৰ হিলক কেন্দ্ৰ কৰি মানকাছৰত সিন্ডিকেট গঢ়ি উঠিছে। মানকাছৰৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ হৈছে হিল। কিছুদিন বন্ধ হৈ আছিল যদিও আজি 12 দিন ধৰি পুনৰ চলিছে হিলৰ সিন্ডিকেট। এইবাৰো সিন্ডিকেটৰ নেতৃত্ব লৈছে এক্সপোৰ্ট ইম্পোৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইনে। নাজিম হুছেইনৰ নেতৃত্বত সিন্ডিকেট চলিছে মানকাছৰত। অভাৰলোডৰ নামত সিন্ডিকেটৰ ধন সংগ্ৰহ কৰা হৈছে। দিনত প্ৰায় 70-80খনকৈ অভাৰলোড শিল ভৰ্তি ট্ৰাক বাংলাদেশলৈ পাৰ হৈছে। এই চক্ৰটোৱে মেনেজ কৰি লৈছে পৰিবহণ বিভাগ, আৰক্ষী, প্ৰশাসনক। প্ৰতিখন ট্ৰাকে লাভ কৰে 12 মেট্ৰিক টন শিল ৰপ্তানিৰ ট্ৰান্সশ্বিপমেণ্ট পাৰ্মিট। কিন্তু সিন্ডিকেট চক্ৰৰ আশীষত প্ৰতিখন ট্ৰাকে 40 মেট্ৰিক টন শিল ৰপ্তানি কৰিছে বাংলাদেশলৈ, যাৰ বাবে ৰাজ্য চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ। অতিৰিক্ত শিলৰ বাবে সিন্ডিকেট চক্ৰই প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰে 5,000কৈ টকা। নাজিম বাহিনীৰ বিৰুদ্ধে বহুবাৰ বাতৰি সম্প্ৰচাৰ হৈছে। তাৰ পাছতো মানকাছাৰত বন্ধ হোৱা নাই শিলৰ সিন্ডিকেট। দেখুৱাইছো মেঘালয় হিলক কেন্দ্ৰ কৰি চলি থকা মানকাছৰত চলি থকা হিলৰ সিন্ডিকেট। প্ৰত্যেকখন ট্ৰাকে প্ৰতিদিনেই অভাৰলোড শিল মেঘালয়ৰ পৰা মানকাছৰৰ মাজেৰে বাংলাদেশলৈ নি আছে। আকৌ কৈছো 12 দিন ধৰি এই গোটেই কাৰবাৰটো, এই গোটেই সিন্ডিকেটটো মানকাছৰত চলি আছে। এইবাৰো একেইকেইজন ব্যক্তি জড়িত আছে। এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইন আমি দেখুৱাইছো। নাজিম হুছেইন এই সিন্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড। সকলোকে মেনেজ কৰি নাজিম হুছেইনে এই সিন্ডিকেট অব্যাহত ৰাখিছে। আপুনি জানি আচৰিত হ'ব, প্ৰত্যেক দিনেই 70-80খন ট্ৰাক বাংলাদেশলৈ গৈ আছে আৰু অভাৰলোডৰ নামত এখন ট্ৰাকৰ পৰা নাজিম হুছেইন বাহিনীয়ে 5,000কৈ টকা সংগ্ৰহ কৰিছে। 12 মেট্ৰিক টন শিল ৰপ্তানিৰ ট্ৰান্সশ্বিপমেণ্ট পাৰ্মিট থাকিব লাগে 12 মেট্ৰিক টনৰ, কিন্তু এখন ট্ৰাকত আপুনি যদি চাই 40 মেট্ৰিক টন শিল ৰপ্তানি হৈ আছে বাংলাদেশলৈ। ইয়াৰ পাছতো মানকাছাৰত বহি থকা সেই দ্বিতীয়গৰাকীয়ে কি কৰিছে? নিশ্চিতভাৱে পৰিবহণ বিষয়াগৰাকীক, দ্বিতীয়গৰাকীক মেনেজ কৰি লৈছে নাজিম বাহিনী। এই সিন্ডিকেট চক্ৰটো উৎখাত কৰিব পৰা নাই কিয়? প্ৰত্যেকবাৰে প্ৰতি বছৰেই এনেধৰণে বাংলাদেশলৈ শিল ৰপ্তানি হৈ আছে। মেঘালয়ৰ হিলক কেন্দ্ৰ কৰি মানকাছৰত সিন্ডিকেট চলি আছে আৰু সেই সিন্ডিকেটৰ ধন ভাগ বতৰা হোৱাৰ বাবেই অসম চৰকাৰৰ পৰিবহণ বিভাগে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ।